শৃংখল চলিহাৰ জীৱনলৈ আহিল এটি অতিকৈ বেয়া খবৰ হয় অতিকৈ এটি দুখ লগা খবৰ মই আপোনালোকক জনাবলৈ ওলাইছো শৃংখল চলিহাক আপোনালোকে সকলোৱে চিনিয়ে পায় সেইজন শৃংখল চলিহাৰ জীৱনলৈ এক অতি বেয়া খবৰ আহি পৰিছে এই সময়খিনিত মই এই প্ৰতিবেদনত মই সম্পূৰ্ণ কথাখিনি আপোনালোকক সবিশেষ জনাবৰ কাৰণে চেষ্টা কৰিম আশা কৰিছো প্ৰতিবেদন আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব তেতিয়াহে আপোনালোকে ভালকৈ বুজিব পাৰিব যে আসলতে সেই প্ৰতিবাদী কণ্ঠৰ শৃংখল চলিহা যিজন শৃংখল চলিহাই অসমীয়া জাতিটোৰ ওপৰত কোনোবাই বেয়া চকুৰে চালে অসমীয়া ভাষাটোক কোনোবাই অপমান কৰিলে অসমীয়া ল'ৰা ছোৱালীক যেতিয়া কোনোবা অনা অসমীয়া ব্যক্তিয়ে অপমান কৰে তেতিয়াই গৰজি উঠে সেইজন শৃংখল চলিহা আৰু এতিয়া সেইজন শৃংখল চলিহাৰ জীৱনলৈ আহি পৰিছে অতিকৈ দুখ লগা এটি খবৰ অতিকৈ বেয়া লগা এটি খবৰ যিটো কিন্তু কোনেও কাম্য কৰা নাছিল কোনেও কিন্তু সেই ঘটনাটোৰ কাৰণে কোনেও কিন্তু তেনেকুৱা এটা হ'ব বুলি কেতিয়াও কামনা কৰা নাছিল অৱশেষত যিটো ঘটনা কোনেও কামনা কৰা নাছিল শৃংখল চলিহাৰ লগত হ'ব বুলি সেই ঘটনাটোৱে অৱশেষত শৃংখল চলিহাৰ জীৱনত হ'বলৈ আৰম্ভ কৰিছে আপোনালোকে নিশ্চয় হতচকিত হৈ পৰিছে যে শৃংখল চলিহাৰ এনেকুৱা কি হ'ব পাৰে কাৰণ শৃংখল চলিহাই অসমীয়া জাতিটোৰ কাৰণে বহুতো কিবা কিবি কৰি আছে বৰ্তমান সময়খিনিত আৰু বৰ্তমান এই সময়খিনিত শৃংখল চলিহাৰ দৰে প্ৰতিবাদী কণ্ঠ থকা শৃংখল চলিহাৰ দৰে সাহসী ব্যক্তি কিন্তু আমাৰ সমাজখনত খুবেই প্ৰয়োজন নহ'লে আমাৰ অসমীয়া সমাজখনে এনে কিছু অনা অসমীয়া ব্যক্তিয়ে গ্ৰাস কৰিব লৈছে যিসকলে কিন্তু এটা সময়ত গৈ আমাৰ অসমীয়া ল'ৰা ছোৱালীসকলক এফালৰ পৰা শেষ কৰি দিব আনৰ তলতীয়া কৰি ৰাখিবৰ কাৰণে বাৰে বাৰে চেষ্টা কৰিব এতিয়া মই আপোনালোকক সবিশেষ ভিডিঅ' আকাৰে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ যে শৃংখল চলিহাৰ কি হৈছে কাৰণ আপোনালোকে ইতিমধ্যে সামাজিক মাধ্যমত যিসকলে এক্টিভ থাকে তেওঁলোকে গমেই পাইছে শৃংখল চলিহাৰ দুই এটি ভিডিঅ' ক্লিপ ভাইৰেল হৈছে শৃংখল চলিহাৰ হয়তো বিচনাৰ বেদত আপোনালোকে পৰি থকা হস্পিটেলৰ বিচনাত পৰি থকা আপোনালোকে দেখিবলৈ পাইছে এতিয়া গম পোৱা গৈছে যে শৃংখল চলিহা হঠাৎ অসুস্থ হৈ পৰিছে সেইজন শৃংখল চলিহা হঠাৎ অসুস্থ হৈ পৰিছে অসুস্থ হৈ পৰাৰ পিছত শৃংখল চলিহাক তেওঁক যেতিয়া মেডিকেলত ভৰ্তি কৰোৱা হ'ল এতিয়া দেখা পোৱা গৈছে যে শৃংখল চলিহাক চেলাইন দি ৰাখিছে আৰু ডক্টৰে অনুমান কৰিছে যে ডক্টৰে অনুমান কৰিছে যে শৃংখল চলিহাই গেছৰ সমস্যাত ভুগিছে তাৰ আঁৰৰ কাৰণ কিন্তু ডক্টৰে কিছু অনুমান কৰি কৈছে যিহেতু শৃংখল চলিহাই দুদিন ধৰি কোনো তেওঁ বেছিকৈ খোৱা খাদ্য ভালকৈ গ্ৰহণ কৰা নাছিল যিদৰে নিয়মিত খাব লাগে সেইদৰে তেওঁ খাব পৰা নাছিল সেইকাৰণে তেওঁ চাগে গেছৰ সমস্যাত ভুগিছে আৰু হঠাৎ এইদৰে শৃংখল চলিহা অসুস্থ হৈ পৰিছে এতিয়া অসমবাসীয়ে কামনা কৰিছে যে সোনকালে শৃংখল চলিহা যেন সুস্থ হৈ উঠে আৰু মই এই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ আচলতে ডক্টৰে কি কৈছে শৃংখল চলিহাৰ বিষয়ে আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ ৰাতিপুৱা এঘণ্টামান আগতে শৃংখল চলিহাক এডমিশ্যন কৰা হ'ল তেখেতৰ ছাডেনলি পেটৰ বিষ হ'ল এতিয়া এক্সামিন কৰি গেষ্টাইটিছ এজন লাগিছে এতিয়া অবজাৰ্ভ কৰা হৈছে তেখেতৰ ব্লাড টেষ্ট কৰাম এতিয়া কৰি পেলাই ফাৰ্ডাৰ ট্ৰিটমেণ্ট কৰিব লাগিব মই মেডিচিন স্পেচিয়েলিষ্ট মাতিছোঁ তেখেত আহি চাবই অলপ পিছত বাকী এতিয়া তেখেতৰ প্ৰিলিমিনাৰী আৰম্ভ কৰিছোঁ গেষ্টাইটিছ হিচাপে দুদিন একো খোৱা নাই বুলি কৈছে তাৰ কাৰণে হ'ব পাৰে সেইকাৰণে তাৰ লগত ৰাখি তাকে এডমিশ্যন কৰি এতিয়া ট্ৰিটমেণ্ট আৰম্ভ কৰিছোঁ এতিয়া চাব লাগিব তাৰ কিবা ওলাই নেকি কিবা প্ৰব্লেম ওলাই নেকি সেইখিনি চাব লাগিব ইনভেষ্টিগেশ্যন কৰিছোঁ ইনভেষ্টিগেশ্যন কৰাৰ পিছতে তেখেতৰ ট্ৰিটমেণ্টৰ হেৰিটো এতিয়া ৰাখিব লাগিব হস্পিটেলত অলপ